যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিল, তো জিঅ' টেকিং কৰা যিটো এপ্ৰুভেল লিষ্ট আছে এইটো আহি গৈছে। তো এই লিষ্টটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা আছে। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। তাৰ আগত যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো জলদি ছাবস্ক্ৰাইব কৰি লওক। তো জিঅ' টেকিং এপ্ৰুভেল লিষ্ট ডাউনলোড কৰাৰ কাৰণে আপোনালোকে এটা যিকোনো ব্ৰাউজাৰ ওপেন কৰিব ল'ব পাৰে। আপোনালোকৰ হিচাপত আপোনালোকে এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে চাৰ্চ বাৰত লিখিব PMAYG এনেকুৱাকৈ লিখি আপোনালোকে চাৰ্চ কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। ইয়াত আপোনালোকে যিটো প্ৰথম হ'ল আপোনালোকে ইণ্টাৰফেচ দেখা পাইছে ইয়াত, তো আপোনালোকে এইটো ইণ্টাৰফেচত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব, তো আপোনালোকে হোমত ক্লিক কৰি দিব। হোমত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা অপশ্যন আহি যাব, তো আপোনালোকে নিচে স্ক্ৰল কৰি দিব। তো ইয়াত আপোনালোকে ডিঅল অপশ্যন দেখা পাব, ডিঅল অপশ্যন যেটা আছে আপোনাৰ GIS ৰিপৰ্ট বুলি এটা ইয়াত অপশ্যন আছে না। তো এইটোৰ ভিতৰত 1 নম্বৰ আছে স্কিম ৱাইজ এণ্ড আপোনালোকে কি 1 নম্বৰত আপোনালোকে ক্লিক কৰি দি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ হৈ যাব চিলেকশ্যন ফিল্টাৰৰ। তো আপোনালোকে চিলেকশ্যন ফিল্টাৰত ওপৰত যিটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা থাকি যাব, আপোনালোকে এইটো চেঞ্জ নকৰিব। তাৰপিছত আপোনালোকে অলত ক্লিক কৰি আপোনালোকৰ ইয়াৰ পৰা আপোনালোকে অলতে ৰাখি দিব। তাৰপিছত আপোনালোকে অল ষ্টেটত ক্লিক কৰি আপোনালোকৰ যিটো ষ্টেট আপোনালোকে ষ্টেটটো ল'ব। তাৰপিছত ফিৰ চিলেক্টত ক্লিক কৰিব কৰি আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে ডিষ্ট্ৰিক্টটো বাছনি কৰি ল'ব। ফিৰ চিলেক্টত ক্লিক কৰি আপোনালোকৰ এতিয়া আপোনালোকৰ যিটো ব্লক হয় ব্লক ল'ব। ফিৰ আকৌ এবাৰ চিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো গ্ৰাম পঞ্চায়ত গ্ৰাম পঞ্চায়তটো আপোনালোক বাছনি কৰি ল'ব। তাৰপিছত আপোনালোক ফিৰ আকৌ এবাৰ চিলেক্টত ক্লিক কৰিব। তো ইয়াত আপোনালোকে দেখা পাব যেতিয়া আপোনাৰ চিলেক্ট ইমেজ ষ্টেজত ক্লিক কৰিব, তেতিয়া আপোনালোকে দেখা পাব এপ্ৰুভ পেণ্ডিং ৰিছেট। তো আপোনালোকে যিটো লিষ্ট তেনেকৈ দেখিব বিচাৰিছে তেনেকুৱা আপোনালোকে এইটো ক্লিক কৰিব। যিহেতু মই এপ্ৰুভেল লিষ্ট ডাউনলোড কৰিম, তেনে এপ্ৰুভেল লিষ্টত ক্লিক কৰি আছোঁ। এপ্ৰুভত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে যিটো কেপচা হয় কেপচাটো ভৰাই আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰি দিব, আপোনালোকে অলপমান ৱেইট কৰিব। কেপচাটো ভুল হৈ যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব, আপোনালোকৰ পেজটো অলপমান লোডিং হ'ব, অলপমান ৱেইট কৰিব, অলপমান ৱেইট কৰি ল'ব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপোনালোকে ইয়াত দেখা পাব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, হাউচ ষ্টেটাছ আৰু ভেৰিফিকেশ্যন ষ্টেটাছ আপোনালোকে দেখা পাব। দেখা পাইছে। যদি আপোনালোকে এইটো লিষ্ট ডাউনলোড কৰিব লাগে তেনেহ'লে আপোনালোকে ইয়াত দেখা পাব ডাউনলোড এক্সেল আৰু ডাউনলোড PDF। আপোনালোকে যিটো লাগে আপোনালোকে এইটোত ক্লিক কৰিব। যদি PDF লাগে PDFত ক্লিক কৰক, যদি এক্সেলত লাগে এক্সেলত ক্লিক কৰক। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।